আজি পনীৰ পকোৰা বনাও হওক। সকলোৱে বনায় পনীৰ পকোৰা, কিন্তু মইনো কেনেকৈ বনাওঁ আজি তাকে দেখাওঁ বুলি ভাবিছোঁ। আহকচোন। প্ৰথমে 200 গ্ৰাম পনীৰ মই এনেকৈ কাটি ল'লোঁ। যেহেতু এইখিনি ফ্ৰ'জেন পনীৰ, সেইকাৰণে মই অলপ গৰম পানী বাতিত লৈ অলপ নিমখ দিলোঁ। তাতে টুকুৰাকেইটা ভিজাই থ'লোঁ যাতে অলপমান ছফ্ট হয়। এতিয়া এটা বাতিত 2 টেবুল স্পুন বেচন ল'লোঁ আৰু 1 টেবুল স্পুন পিঠাগুড়ি লৈছোঁ। অলপমান নিমখ দিলোঁ, তাতে হালধি দিলোঁ আৰু অকণমান পানী দি গুলি ল'লোঁ। এয়া চাওকচোন, ঠিক এনেকৈ। এতিয়া অকণমান জনি গুটি দিলোঁ। 10 মিনিটমান পানীত এনেকৈ ভিজাই থোৱাৰ পিছত এই পানীখিনি এনেকৈ চাকনিত দি টুকি পেলালোঁ। এতিয়া এনেকৈ থালত লৈ পেলাই নিমখ দিলোঁ, চাট মছলা অকণমান দিলোঁ, জলকীয়া গুড়ি অকণমান দিলোঁ, জিৰা গুড়ি আধা চামুচ আৰু ধনিয়া গুড়ি আধা চামুচ দিলোঁ। জালুকৰ গুড়ি অকণমানো ছটিয়াই দিলোঁ আৰু ভালকৈ মিক্স কৰি পেলালোঁ। আলহীয়ে আজিকালি মিঠাই নাখায়, গতিকে পটককৈ এনেকৈ বনাই খাবলৈ দিলে খুব ভাল পাব। এয়া চাওকচোন, এই মিশ্ৰণটোত অকণমান ডিপ কৰি এতিয়া ব্ৰেড ক্ৰাম্পছৰ লগত মই এনেকৈ লেটিয়াই দিলোঁ। মই ব্ৰেড ক্ৰাম্পছখিনি ঘৰতে বনোৱা, বহুত মিহিকৈ বনোৱা, অলপমান মোটা হ'লেও হ'ব। আৰু এতিয়া তেলখিনি গৰম কৰি তাতে এনেকৈ এটুকুৰ এটুকুৰকৈ ভাজি গ'লোঁ। চাওকচোন, মোৰ খুব ধুনীয়াকৈ পনীৰ পকোৰাটো ৰেডি হৈ গ'ল। এতিয়া ঘৰতে বনোৱা তেঁতেলীৰ চাটনি আৰু ডেট চাটনিৰ লগত পৰিৱেশন কৰিলোঁ।